হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টো দাৰ্জিলিঙৰ পৰা আৰম্ভ কৰিছোঁ। দাৰ্জিলিং এইটো সময়ত বহুতে ঘূৰিবলৈ আহে। গৰম বন্ধ আমাৰ অসমত, গতিকে দাৰ্জিলিং ফুৰিবলৈ আহে। পশ্চিমবংগৰে এখন ঠাই হয়, চিটি হয় এইখন, বহুত সৰু হয়। মানে যিখন মেইন চিটিখন আছে সেইখন সৰু হয়। আৰু দাৰ্জিলিঙলৈ ফুৰিবলৈ আহিলে আমাৰ যিখন ছিকিম আছে, নৰ্থ ইষ্টৰে এখন মানে ৰাজ্য হয়। ছিকিমৰ গেংটকলৈ যাব পাৰি। গতিকে দাৰ্জিলিং আৰু গেংটক এটা ট্ৰিপতে দুয়োটা ঠাই মানে ভ্ৰমণ কৰিব পাৰি। এতিয়া দাৰ্জিলিঙত আহিছোঁ, এইটো হৈছে আপোনাৰ টাইগাৰ হিল। ইয়াৰ পৰা বৰ ধুনীয়াকৈ সূৰ্য উদয় হোৱা দৃশ্যটো ৰাতিপুৱাৰ ভাগত দেখিবলৈ পোৱা যায়। মানে কিন্তু সোনকালে আহিব লাগে, সোনকালে নাহিলে সেই দৃশ্যটো দেখিবলৈ পোৱা নাযায়। গতিকে এই টাইগাৰ হিলৰ পৰা সুন্দৰ দৃশ্য এটা আৰম্ভ হয় ৰাতিপুৱাৰ পৰা যেতিয়া ভ্ৰমণ কৰিবলৈ লোৱা যায়। তাৰপিছতে বাটা চিয়ালুপ বা হিমালয়ান মাউণ্টেইনিয়াৰিং ইনষ্টিটিউট এনেকুৱা ধৰণৰবিলাকত লৈ যোৱা হয়। আৰু তাৰপিছতে বাটা চিয়ালুপলৈ লৈ যোৱা হয়, য'ৰ পৰা বৰ ধুনীয়াকৈ কাঞ্চনজংঘা শৃংগটো দেখিবলৈ পোৱা যায়, যিটো বিশ্বৰ ভিতৰতে তৃতীয় সৰ্বোচ্চ শৃংগ হয়। গতিকে ইয়াতে এনেকুৱা ধৰণৰ দৃশ্যবিলাক বহুতো দেখিবলৈ পাব। ৰক গাৰ্ডেন আছে, তাৰপিছত হেভি ভেলী টি ষ্টেট আছে, বহুতবিলাক এনেকুৱা চাবলগীয়া আছে, মনেষ্টেৰী আছে। এনেকুৱা ধৰণৰ যিবিলাক ইয়াত চাবলগীয়া ঠাই আছে, গোটেইবিলাক একেলগে চাব পাৰে। আৰু তাতোকৈ ডাঙৰ কথাটো হৈছে ইয়াতে টয় ট্ৰেইনৰ আপুনি মজা ল'ব পাৰে। সেই ট্ৰেইনখন এতিয়া যাব, ষ্টাৰ্ট দিছে, ৰানিং হৈছে ট্ৰেইনখন। এইখন এতিয়া ইয়াৰ পৰা বাটা চিয়ালুপৰ পৰা যাব। ঘুমৰ আগত আৰু এটা ষ্টেচন আছে, সেইটোলৈ যাব চাগে। টয় ট্ৰেইনত যিটো ভ্ৰমণ কাল সেইটো সম্পূৰ্ণ সুকীয়া। এনেকুৱা ধৰণৰ ঠাইবিলাকত টয় ট্ৰেইনত মানে যাব পাৰি। টয় ট্ৰেইনৰ টিকট ইয়াতে দুই ধৰণৰ আছে। এটা টিকটত যিটো 1000ৰ ওপৰত আছে ফিজ, সেইটোত আপোনাৰ বেছিকৈ ঠাই ঘূৰাই দিয়ে। আৰু তাৰ তলৰটো যিটো টিকট আছে সেইটোত আধাখিনি ঠাই ঘূৰাই দিব। কিন্তু পাহাৰৰ নামনিৰে যি ধৰণে টয় ট্ৰেইনখন গৈ থাকে সেইটো দৃশ্য সম্পূৰ্ণ বেলেগ, বহুত আনন্দ ল'ব পাৰি। চাওক কি ধুনীয়াকৈ গৈ আছে ট্ৰেইনখন, বহুত ভাল লাগে। এই বাটা চিয়ালুপৰ পৰা গৈ আছে। এইটো ক্লাইম্বিং হয়, কোনোবাই যদি পাহাৰত বগোৱাৰ সেইটো মানে অলপ চাব খোজে ইয়াত পাৰে। এইটো এডমাণ্ড হিলাৰী ষ্টেচু হয়। এডমাণ্ড হিলাৰী নিউজিলেণ্ডৰ পৰা আৰু টেনজিং নৰ্গে নেপালৰ পৰা, এই দুয়োজন প্ৰথম ব্যক্তি যিয়ে মাউণ্ট এভাৰেষ্টটো বগাবলৈ সক্ষম হৈছিল। এইটোৱে হৈছে কাঞ্চনজংঘা শৃংগ, যিটোৰ কথা শুনি আছিলোঁ বা আমি কিতাপে পত্ৰই পাওঁ। পৃথিৱীৰ ভিতৰতে তৃতীয় সৰ্বোচ্চ শৃংগ হয় কাঞ্চনজংঘা। আজি খালী চকুৰে ধুনীয়াকৈ দেখা হৈছে। ইয়াতে দূৰবীণৰ পৰাও দেখাই, তেওঁলোকে পইচা এটাৰ বাবদ গোটেইখিনি দেখাই দিয়ে, সুন্দৰকৈ দেখা পায় আৰু বুজাইও দিয়ে। ইয়াতে আজি কিন্তু খালী চকুৰে ধুনীয়াকৈ দেখা হৈছে ইয়াৰ পৰা। দাৰ্জিলিঙত আপোনালোকে এখন চিৰিয়াখানাও দেখিবলৈ পাব, যিটো মানে ঠাণ্ডা ঠাইত থকা বেছিভাগ জীৱ জন্তুবিলাক তাত থোৱা আছে। গতিকে এনেকুৱা ধৰণে দাৰ্জিলিঙত চাবলগীয়া বহুখিনি ঠাই আছে। আপোনালোকে ঠাণ্ডা অনুভৱ কৰিব। এতিয়া জুলাই মাহত আহিলে, আমাৰ অসমত এতিয়া উৎকট গৰম, গতিকে ইয়ালৈ বহুত মানুহ আহিয়ে আছে। আপোনালোকো আহিব পাৰে। ধন্যবাদ।